যোৱাকালি আমাৰ চেৰাভাটত জিতেন চালৈ নামৰ যিজন ব্যক্তি তেওঁ আহি যিজন গাঞ্জাৰ বেপাৰী তেওঁ উৎখাত কৰিছে। আমি ভাল পাইছো, আমি সমৰ্থন কৰিছো এইটো, কিন্তু তাৰপিছত তেওঁ বিহাৰীৰ নামত যে গালি পাৰিছে, বঙালীৰ নামত যে গালি পাৰিছে, সেইটো আমি গৰিহণা দিছো। কাৰণ এইটো হিন্দু সমাজ আমি একত্ৰিত হৈ থাকিব লাগিব। ইয়াত ভাৰতবৰ্ষৰ প্ৰত্যেক জনজাতি প্ৰত্যেক জাতি আমি একত্ৰিত হৈ থাকিব লাগিব। ইয়াত গাঞ্জা বেপাৰী আমি উৎখাত কৰিছো, সমৰ্থন জনাইছো, কিন্তু শান্তিপুৰৰ ৰেল লাইনৰ কাষত ন্যায় কিন্তু গছ বিক্ৰী কৰিছে, আমি এইটো কিন্তু উৎখাত কৰিব লাগিব। মই এটাই কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে জাতিৰ নামত কোনো যাতে গালি নাপাৰে। আজি একো হোৱা নাই, তেওঁলোকে কি কৰিছে, এটা দুখীয়া ল'ৰাই তেওঁ ফ্লিপকাৰ্টৰ কাম কৰে, সেই ল'ৰাটোৱে বাইকখন ৰখাইছিলে, মানে তেওঁলোকে চৰ মাৰিছে প্ৰথমত, আমি চাই আছো বস্তুটো। তাৰপিছত তেওঁলোকে জাতিক লৈ বিভিন্ন মতভেদ আনিব খুজি আছে আমাৰ অসমীয়া সমাজ। মই নিজে অসমীয়া ল'ৰা হয়, আমি নিজে অসমীয়া ল'ৰা হয়। তেওঁলোকে এইটো বেপাৰ কৰিবলৈ, তেওঁ নিজে পাৰ্চনেল কাট ল'বলৈ চাগে এইটো কৰিব খুজিছে। আমাৰ এইখিনি অসমীয়া হওক, বিহাৰী হওক, বঙালী হওক, মাৰৱাৰী, গোটেইখিনি মানুহ আমি মিলি জুলি থাকো। সেই মতভেদটো তেওঁ আনিব নালাগে, সেইটো তেওঁলোকে ধিক্কাৰ দিছো, তেওঁ গৰিহণা দিছো। আজি তেওঁ যোনটো ৱে কাম কৰিছে, তেওঁ লিগেলি যাওক, একো নাই, আমি ৰাইজে সমৰ্থন দিম। তেওঁ লিগেলি যোৱা নাই, কিন্তু তেওঁ জাতিক লৈ গাড়ী দিছে, তেওঁ ন্যায় ক'ব পাৰিবনে? ন্যায় বিলাকে কাম কৰিব পাৰিবনে? প্ৰয়াস কৰি আছে সেইকেইজন ব্যক্তি জাতিৰ নামত যে হিংসা ব্যৱহাৰ চেষ্টা কৰি আছে, সেইটো আমি অনুৰোধ কৰিছো আৰু কঠোৰ ভাষাৰে আমি দাবী জনাইছো যে এনেকুৱা ধৰণৰ মন্তব্য নচলিব। মই এইটো আপোনালোকে সংবাদ মাধ্যমৰ মাজেদি মই তেওঁলোকক মই অনুৰোধ কৰিব বিচাৰিছো, আমাৰ জাতিৰ নামত, আমাৰ সমাজৰ নামত তেওঁলোকে হিংসাত ব্যৱহাৰ কৰিব নোৱাৰে, এইখিনি স্পষ্টভাৱে তেওঁলোকে কৈছো। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গুপ্তাজী বিহাৰী নহ'লে কোন বিহাৰী? কথাটো গুপ্তাজী যদি নিজে শুনিছে, গুপ্তাজীয়ে গম পাওঁ, আমি সকলো ৰাইজ গম পাওঁ। যদি তেওঁ এটা অসমীয়া খিলঞ্জীয়া মানুহ, ত আমি কিয় হ'ব নোৱাৰিম? মামাৰ ওপৰত গৈছে নেকি তেওঁ হালুইদাই? এইটো কিন্তু তেওঁ ভুল কৰিছে। হালুইদাই যোনটো কাম কৰিছে এইটো ভাল কাম কৰিছে, এইটো বন্ধ হ'ব লাগে। আমাৰো সমৰ্থন আছে, যোনটো ভুল কাম হৈ আছে সেইটো বন্ধ কৰক, কিন্তু জাতিবাদী লৈ কিনে কাম নকৰিব। সেইখিনিও আমাৰ কথা মন্তব্য থাকে। ধন্যবাদ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।